3 ডিচেম্বৰত জংগী আন্দোলনৰ বাবে সাজু প্ৰতিবন্ধী সুৰক্ষা সন্থা অসম আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱসৰ দিনাই 1000 প্ৰতিবন্ধীক লৈ দিছপুৰত প্ৰতিবাদত বহিব প্ৰতিবন্ধী সুৰক্ষা সন্থা দীৰ্ঘদিনীয়া প্ৰতিবাদৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ দিব্যাংগ পেঞ্চন আঁচনি বাতিল কৰি অৰুণোদয়ত অন্তৰ্ভুক্ত কৰাৰ পিছতে হাজাৰ হাজাৰ দিব্যাংগ আঁচনিখনৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ 3 ডিচেম্বৰৰ পূৰ্বে প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰিলে সংবাদমেলযোগে প্ৰতিবাদৰ হুংকাৰ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ আমাক চৰকাৰে যি 4% জবৰ সংখ্যা 4% দিম বুলি কৈছিল তাৰে সেই 4% আধাও আজিলৈকে পূৰ্ণ হ'ল চৰকাৰে ঠিক তেনেদৰে আমাক অৰুণোদয় আঁচনি আমাৰ অধিকাৰ বুলি কোৱাৰ পিছতো আমি প্ৰতিমাহে তাৰ কাৰণে আমি আন্দোলন কৰিবলগীয়া হয় চৰকাৰক আহ্বান কৰিবলগীয়া হয় সেইটোৱে আমি এবাৰকে নহয় আমি এনেকৈ প্ৰতিবাৰে সব যিখিনি অধিকাৰ আমাক দিম বুলি কয় কিন্তু আমি আন্দোলন কৰিহে পাবলগীয়া হয় যদি আমাক যিখিনি আমি বিচাৰি আছোঁ ইমান সোধাৰ পিছত আমি প্ৰতিবাৰে আন্দোলন কৰাৰ পিছতো আমাৰ যিখিনি অধিকাৰ এইখিনি দিয়া নাই আমাক এতিয়ালৈকে তাৰ কাৰণে আমি 3 ডিচেম্বৰত আমাক চৰকাৰে কথা দিয়ক আমাক যাতে এইখিনি পূৰ কৰি দিব পাৰে 3 ডিচেম্বৰৰ দিনাখন মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ আগতে বা চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব নহ'লে কিন্তু আমি অন্য নালাগে আমাৰ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ অকল কাৰ্যকৰী সদস্যখিনি আহিলেও অন্তত 1000 মানুহ গোট খাব এইবাৰ সেই 1000 মানুহেদি হ'লেও আমি ইয়াত কাৰ্যসূচীটো কৰিম মানে কাৰ্যসূচী কৰিবৰ কাৰণে নাও সেইদিনাখন কিবা সুধাতে নাযাওঁ হয় কিবা এটা লৈ যাম নহ'লে তেখেতসকলৰ ফালে চৰকাৰে যি ভাল হয় দেখিব তাকে আমাক কৰিব কিন্তু সুধাতে ঘৰলৈকে নাযাওঁ নৰ্থ-ইষ্টত একমাত্ৰ হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ বাবে মানে স্পেচিয়েলি ব্লাইণ্ডৰ কাৰণে যিখন কলেজ আছে সেইখন মানে আচলতে 19ত যিটো ষ্টাৰ্ট কৰা হ'ল এতিয়া যদিও আমাৰ ষ্ট্ৰাকচাৰখিনি ভাল মানে পূৰণ হৈ আছে লাহে লাহেকৈ কিন্তু তথাপিও আমাৰ ইণ্টাৰনেল মেটাৰ্ছবোৰত মানে চৰকাৰী বিষয়াসকলে ইনভেষ্টিগেটটো নকৰে প্লাছ আৰু আমাৰ টিচাৰৰ দৰমহাখিনি ৰখাই দিয়া হৈছে মাহ ধৰি মানে তেখেতসকলে দৰমহা নাপায় আৰু কিন্তু আমাৰ টিচাৰখিনিয়ে কষ্ট কৰি আমাক শিকাব আহে সেইবোৰ মেটাৰৰ ওপৰত মানে ইনভেষ্টিগেট কৰিব লাগে মানে বিচাৰ খোচাৰ কৰিব লাগে যে ক'ত কি হৈছে কি কৰিলে ভাল হ'ব আৰু কেৱল সেইটোৱে নহয় অৰুণোদয় আঁচনিৰ বিষয়ে ক'লে এইটো যিটো আমাৰ ডিজেবল পেঞ্চনৰ লগত মাৰ্জ কৰি দিছে সেই মাৰ্জ কৰি দিয়াটো আচলতে